নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সুস্থ হৈ আছে। মই যেতিয়া আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে শনিবাৰ আৰু এইফালে দেখিছেনে মই আজি প্ৰথম ভিডিঅ'টো আপোনালোকৰ কাম কৰা পাই লাগিছোঁ, কাৰণ মানে ইফালে ভাগৱত পঢ়ি আছে তো গোটেই ভইচটো তাতে আহে, সেইকাৰণে মই একো ক'ব পৰা নাই। আৰু ইফালে মই বহাই দিছোঁ সেয়া দালি আৰু ভাত দালি বহাই দিছোঁ, যিহেতু মানুহজন গাড়ীলৈ গৈছে, আহি খাব আহি আৰু গোসাঁনী শুই আছে। এইফালে মা পালে আহি, আৰু ৰাতিপুৱাৰ পৰা এনেকেই দিয়কচোন, মানে পাকঘৰটোত সোমালে আৰু সহজতে ওলাব পৰা নাযায়। আৰু ধুমাধুম চাফা চুফাখিনি কৰি লওঁ, আৰু মোৰ এটা কি, মই কামখিনি কৰি লগে লগে চাফা চুফা কৰিব পাব লাগে, নহ'লে মানে একদম অশান্তি লাগি থাকে। তো সেইটো কাৰণে মই এয়া চাফা চুফাখিনি কৰি লৈছোঁ, আৰু ইফালে দালি বহাই দিলোঁ, আৰু ইফালে গাখীৰখিনি গৰম কৰি আছোঁ। তাৰপিছতে আকৌ ভাবিলোঁ ধুনীয়াকৈ ভাজিখিনি কাটি লওঁ, যিহেতু মানে মানুহজনে সুদা ভাত খাব টান পায় অকণমান, সেইকাৰণে মানে ভাজি অলপ আছিলে। আৰু ভাজি মানে কি, চব মিক্স কৰি বনাইছোঁ, আলু ভেন্দি বিনছ মানে যত যিমান আছে চব মিক্স কৰি, মানে বজাৰ বাৰ দিনাখন যিহেতু বজাৰ কৰিছিলে তো শেষ হ'ল, সেইটো কাৰণে মানে যিখিনি আছে সেইখিনিয়ে মানে কাটি কুটি লৈছোঁ আৰু বনাবৰ কাৰণে। আৰু মানে বজাৰ বা যিহেতু আমাৰ বৃহস্পতিবাৰে বজাৰ হয়, তো বজাৰখিনি কৰালে মানে সিটো বজাৰলৈ অকণমান টানা হয় বাৰু, তেওঁ একো নাই। জীৱন যেতিয়া এনেকৈয়ে জীয়াব লাগিব নহয় জানো, হাঁহি কান্দোনৰ মাজতেই, আৰু সুখত থাকি দুখবিলাকচোন বেছিকৈহে আগুৰি ধৰা নিচিনা কৰিছে। আপোনালোকৰ হয়নে নহয় ক'বচোন, কিন্তু মোৰ মানে যিমানখিনি সুখ আছে সিমানখিনিতকৈ মানে দুখখিনিয়েহে তাতে বেছি আগুৰি ধৰিছে, তেনেকুৱা নিচিনা হৈছে। একো নাই, ভগৱানে পৰীক্ষা লয়, আৰু পৰীক্ষাত পাছ হ'লেহে ভগৱানে চকু মেলি চায়, মই তেনেকৈ ভাবোঁ। আৰু এইটো এটা পৰীক্ষা, আমি পৰীক্ষা দি আছোঁ, সেই পৰীক্ষাটোত যেতিয়া পাছ কৰিম তেতিয়াই চাগে সুফল পাম। বাৰু যি কি নহওক, কথাবিলাক ক'বলৈ গ'লে মানে মনৰ কথাবিলাক ওলাই যায়, আপোনালোকৰ লগত নেপাতিনো কাৰ লগত পাতিম নহয় জানো। তো সেইটো কাৰণে, আৰু ইফালে মোৰ সেয়া ভাজিখিনি কটা হৈ গৈছে আৰু অলম'ষ্ট। আৰু ইফালে এয়া দেখিছেনে, চব মিক্স কৰি পেলাই মানে মই একদম বনাইছোঁ। আৰু ইফালে মায়ে ক'লে কি চাহ অলপ খাওঁ, খাই পেলাই ছাগলজনী পানী খোৱাবলৈ যায়, যিহেতু আমাৰ নতুনকৈ পোৱালি এটা হৈছে, তো পোৱালিটো মানে ঘৰত থাকে আৰু মাক থাকে পথাৰত, তো পথাৰত থ'বলৈ পৰা নাযায়, কাৰণ কুকুৰসোপা যিমানহে উৎপাত, ইমান ছাগলী কামুৰিছে নহয়, সেইকাৰণে মানে ইয়াতে থৈ দিয়ে। আৰু এতিয়া গৈ পেলাই খোৱাবগৈ। আৰু এইফালে মই বহাই দিছোঁ দালিখিনি, মানে বইল কৰিছিলোঁ, আৰু এতিয়া তেল মাৰি দিছোঁ, হৈছে আৰু অলম'ষ্ট মোৰ বনাই কৰি হৈ গৈছে। আৰু এতিয়া ভাজিখিনি বনালেই মোৰ হৈ যাব, আৰু মানুহজনো আহিব, যিহেতু মই ভাতকেইটা বাঢ়িব লাগিব। ইফালে গোসাঁনী নুশোওঁ, মানে শুই উঠা আগতেই মই এইখিনি কাম কৰি ল'ব লাগিব, নহ'লে ইফালে মই চিলাইটো শিকিছোঁ লাহে লাহে, সেইটোতো অলপ সময় দিব লাগে, সময় মানে কোনো ফালেই নিমিলা হৈছে, ইফালে দিলে সিফালে ৰৈ যায়, আৰু সিফালে দিলে সিফালে ৰৈ যায়। আৰু আপোনালোকৰ লগত কথা পাতি থাকোঁতে মানুহজন আহি পালে, আৰু ইফালে মই ভাতকেইটা বাঢ়ি দিছোঁ, তেওঁ ধুনীয়াকৈ মজিয়াখন খাই লৈছোঁ। আমাৰ কিন্তু ডাইনিং নাই দেই, গাইজ, আমি মানে তলতেই ভাত খাওঁ, আৰু মানে ওপৰত থাকিলেও মানুহজনে ওপৰত খাব বেয়া পায়, সেইকাৰণে মানে তলতেই খায়। আৰু মোক যিহেতু ঘৰৰ পৰা একো বস্তু দিয়াই নাই, মই দিব মানা কৰিছোঁ, কাৰণ যিহেতু ঘৰটো কমপ্লিট হোৱাই নাই, সেইটো কাৰণে ভাবিলোঁ বস্তুখিনি নলওঁ, কাৰণ বস্তুখিনি ল'লে এনেই মানে বেয়া হৈ যাব, সেইটো কাৰণে তুলি বালি লাগে। প্ৰথমতে যেতিয়া ঘৰটো কমপ্লিট হ'ব মই তেতিয়া এটা বস্তুকে ল'ম। আৰু ইফালে সেয়া মানুহজন খাই হ'ল, আৰু ইফালে মই গোসাঁনীৰ কাৰণে যা যোগাৰ কৰি আছোঁ, যিহেতু উশাহ চাউলৰ ভাত, তাই গোটাই খাবলৈ টান পাব অলপ, সেইকাৰণে অকণ পিটিকি দিছোঁ। আৰু ইফালে গাখীৰ আৰু কল, তাই এনেকৈ খাই বৰ বিশেষ ভাল নাপায়, কিন্তু মানে খুৱাওঁ, কাৰণ যিহেতু গাখীৰটো খাব লাগে, আৰু কলটো মালভোগ কলটোও খুৱাব লাগে, সেইকাৰণে তাইক বুদ্ধি কৰি এনেকৈয়ে খুৱাওঁ। আৰু ইফালে তাই উঠিয়ে কি আৰম্ভ হৈ গ'ল অত্যাচাৰ। ইফালে পানীখিনি আছিল দেখিছেনে, কালিয়ে বৰষুণ পৰা, সেয়া পানীত তাই গিলাচ লৈ পেলাই সেয়া খেলি আছে। আৰু তাইক ভাত চাত খুৱাই কৰি এয়া আমি ওলাইছিলোঁ, মই যে কৈছিলোঁ ভাগৱত হৈ আছে, তাতে বোলো অকণমান সেৱা কৰি আহোঁগৈ। বৌহঁতৰ মানে ওচৰৰ বৌ আৰু মই যাম বুলি ভাবিছোঁ। আৰু তাৰপিছতো কাপোৰ পিন্ধাই দিছোঁ, ইয়াত দেখিছেনে বাইদেউ উৎপাত, চাবোন লাৰি আছে। আৰু ইফালে সেয়া আমি পালোঁ আহি।
আৰু আমি ঘৰত ভাত যিহেতু খোৱাটো নহ'লে ধুমাধুম অহা হ'লে ইয়াতে খাইছোঁ আৰু ভাত দালি ভাজি ইমান ধুনীয়া লাগিছে নহয় খাই বহুতেই টেষ্ট লাগিছে খাই মানে বহুত ধুনীয়া লাগে ইয়াত মানে ভাগৱতৰ ভাত খাই তো সেইটো কাৰণে আৰু ইফালে এয়া দেখিছেনে ইমান যে কষ্ট কৰে ন ইমান মানে একেৰাহে হৰে কৃষ্ণ হৰে ৰাম গাই থকাটো ধেমালি কথা নহয় মানে মোক মানে একদম মানে গোটেই ৰাতিপুৱা গাই আছে আৰু ইমান যে কষ্ট কৰিছে আৰু মানে ভাল লাগিছে এইখিনি চাই পেলাই আহিলোঁ আহি পাই মানুহজন আৰু গোসাঁনীয়ে দেখিছেনে শোৱা বিচনাখন ঠিকটো নকৰিলে এতিয়া চাব মই 1 ছেকেণ্ডত আপোনালোকক ঠিক কৰি দি আছোঁ এয়া ধুনীয়াকৈ লেতেৰা হৈ আছিলে আৰু এতিয়া সেয়া চাফা হ'ল দেখিছেনে ধেমালি কৰিছোঁ এনেকৈ যদি মানে ৰিয়েল লাইফত যদি এনেকৈ হোৱা হয় কিমান যে ভাল হ'ল হয় নহয়নে আৰু এইটো ৰুম দেখিছেনে মইতো ভাত তৰকাৰী বনাই পেলাই চাফা কৰি থৈছিলোঁ এয়া গোসাঁনীয়ে উঠি এয়া কৰিলে আৰু এইটো মই 1 ছেকেণ্ডত ঠিক কৰি দি আছোঁ সেয়া দেখিছেনে বাৰু আৰু এনেকৈ ভিডিঅ'ত চাই বহুত ভাল লাগে বহুত সহজ লাগে কিন্তু বহুতেই জটিল হয় এইখিনি চাফা কৰোঁতে বহুত একেবাৰে জীৱন ছুটি যায়গৈ আৰু ইফালে মই সেয়া সন্ধিয়া হৈছে আৰু গোসাঁনীক মই ভাতকেইটা খুৱাই লওঁ আৰু আজি আছে আমাৰ বিহুৰ খানা মানে আমি যে হুঁচৰি গাইছিলোঁ তাৰ খানা আছে আৰু ইফালে সেয়া বৌহঁতে লাগা যোজা কৰিয়ে আছে মই আহি পাওঁতে ইফালে ভাত বনাই আছে যিহেতু দেৰি হৈ যায় বৰষুণ একদম পূৰা বৰষুণ ধৰি আহিছে সেইটো কাৰণে ভাবিলোঁ চবে মানে আগতীয়াকৈ আগভাগ কৰিছে ইফালে আমি পাচলি কাটি আছোঁ আৰু ইফালে মানে দাদাহঁতে বনাই আছে আৰু সেয়াই আমি বিহুৰ খানা গোটেই সোপাই মিলিজুলি খাইছোঁ আৰু কেনেকৈ কৈছোঁ দেখাই আছোঁ আৰু চবেই লাগা যোজা কৰি আছে ইফালে একদম পূৰা মানে গান চান বজি পূৰা মানে বহুত ধুনীয়া লাগিছে আৰু ইফালে হৈছে এজনী মই আৰু ধুনীয়াকৈ বাকী সোপা চব আছে নামঘৰৰ ভিতৰত যিহেতু বতাহ মাৰি আছে সেইটো কাৰণে চব মানে তাত আছে সৰু পোৱালি সোপা ডাঙৰো আছে ধুনীয়াকৈ আছে আৰু ইফালে ভাত তৰকাৰী ভাজি হৈ গ'ল আৰু ইফালে হৈছে হাঁহৰ মাংস যিহেতু বাকী একো বনোৱা নাই হাঁহৰ মাংসহে বনাইছে আৰু ইফালে দেখিছেনে নাচা আৰম্ভ হৈ গ'ল আৰু ইফালে মানুহজনে নাচি আছে আৰু তেওঁ বোলে সেইটো পকেট ডেন্স কৰি আছে তেওঁ কৈ আছে নাচিবও নাজানে ভালকৈ সেয়া নাচিছে তথাপিও মানে এনজয় কৰিছে আৰু তেওঁক মই নাচা এনেকৈ আজিহে দেখিছোঁ দেই গাইজ চৰি মানে আৰু ইফালে আৰু নাচি কৰি হৈ গ'ল ইফালে ভাত বাঢ়িছে আৰু 11টা বাজিলে অলমষ্ট দেৰি হৈ গ'লগৈ মানে 12টা বাজু হৈছে আৰু ইফালে সেয়া আমি খাবলৈ সকলো বহিছোঁ ইফালে হৈছে ভাত আৰু হাঁহৰ মাংস পাপৰ নেমু আৰু ভাজি আৰু আজিলৈ ইমানখিনি আছিলে তো নেক্সট ভিডিঅ'ত লগ পাম দেই বাই বাই